মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ গোটেই পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰিম। এটা এটাকৈ তোমালোকে ভিডিঅ'সমূহ চাই যাবা। ক্ৰমান্বয়ে এটা এটা লেচন তোমালোকৰ লগত আলোচনা কৰিম। আজি তোমালোকৰ লগত আলোচনা কৰিম ৩ নম্বৰৰ পাঠটি শংকৰদেৱ। এই গুৰুজনাৰ বিষয়ে তোমালোকৰ ওচৰত আমি আলোচনা কৰিম। আহাচোন আমি চাওঁ পাঠটোতনো কিনো আছে তেখেতৰ বিষয়ে। শংকৰদেৱ তোমালোকৰ পৰিচিত আৰু আমাৰ সকলোৱে পৰিচিত, তোমালোকৰ বুলি নহয় আমাৰ সকলোৱে পৰিচিত। মহাপুৰুষ দুজনাৰ ভিতৰত এজন আছিলে শংকৰদেৱ। তেখেতৰ বিষয়ে আমি এই পাঠটোত পাম। আহাচোন কিনো আছে তাকে চাওঁ। পোনপ্ৰথমে তোমালোকে এই শব্দকেইটা জানিবলৈ যত্ন কৰিবা আৰু ইয়াত থকা যিকেইটা যুক্তাক্ষৰ আছে এই যুক্তাক্ষৰকেইটা তোমালোকে ভাঙিবলৈও যত্ন কৰিবা। কীৰ্তন, শংখ, কৃষ্ণ, চক্ৰ, পদ্ম, বস্ত্ৰ, শ্যাম, উজ্জ্বল এইকেইটা তোমালোকে জানিব চেষ্টা কৰিবা যুক্তাক্ষৰকেইটা ভাঙিবলৈ। আহাচোন মূল পাঠটোলৈ যাওঁ। নামঘৰত বহি নাম গোৱাটো ভকতসকলৰ এটা নিয়মীয়া কাম। সকলো ভকত লগ হৈ সদায়ে নাম গায়, ইটো সিটো বিষয় আলোচনা কৰে। তোমালোকে নামঘৰৰ কথা গম পোৱাই যে নামঘৰত আমাৰ ভকতসকলে লগ লাগি সদায় নাম গায়, হয়নে নহয় বাৰু? আৰু তাত বিভিন্ন ধৰণৰ আলোচনা কৰা হয়, ইটো সিটো সকলো বিষয়ৰ ওপৰত, গাঁৱৰ যিকোনো বিষয়ৰ ওপৰতে আলোচনা কৰা হয়। আৰু নাম গাওঁতে এজনে লগাই দিয়ে, বাকীসকলে গাই যায়। তাৰ পাছত চোৱাচোন এদিনৰ কথা। গুৰু শংকৰদেৱে ভকতসকলৰ সৈতে নামঘৰত নাম কীৰ্তন কৰি আছিলে। তেনেতে চোৱাচোন এজনে গাই গৈছে, আন সকলোৱে তেওঁৰ সৈতে সুৰ মিলাই নাম ধৰিছে, ঘোষা দিছে আৰু লগতে পদফাকি। মই পদফাকি তোমালোকৰ ওচৰত নাগাওঁ বাৰু, মোৰ সুৰটো ইমান ভাল নহয় যিহেতু। কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি, কৃষ্ণৰূপে দৈৱকীক ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, পীতবস্ত্ৰে শোভে আতি শ্যাম কলেবৰ, কমল লোচন চাৰু অৰুণ অধৰ। এই পদফাকি গাই আছে নামঘৰত। এজনে লগাই দিছে, বাকীসকলে গাই আছে। তাৰ পাছতে চোৱাচোন নামৰ মাজতে দুজন ভকতে ইজনে সিজনৰ লগত কিবা কিবি কথা পাতিছে আৰু লগতে মুখ টিপি টিপি হাঁহি আছেও। এই দৃশ্য শংকৰদেৱৰ গুৰুজনাৰ চকুত পৰিল। তেওঁ বৰ আচৰিত হ'ল। নামৰ মাজত আকৌ এইবোৰ কিহৰ কথা বতৰা? ভগৱানৰ যেতিয়া আমি নাম লওঁ, ভগৱানৰ আমি যেতিয়া নামত থাকিলে কেতিয়াওতো আমি বেলেগ বাহিৰা কথা পাতিব নালাগে, হয়নে নহয় বাৰু? সেই কথাখিনিত সেই কথাষাৰত যেতিয়া দুজন ভকতৰ মাজত কথা কিবা আলোচনা কৰি থকা নিচিনা দেখিলে, তেতিয়া গুৰুজনাৰ চকুত পৰি আচৰিত হ'ল। তাৰ পাছত চোৱাচোন ভকতসকলৰ মাজৰ এজনৰ নাম আছিল সৰ্বজয়াতয়। তেওঁ সবাতোতকৈ বয়সস্থ আৰু তেওঁ বয়স হৈছে আৰু বয়স যিহেতু তেওঁ বাঢ়ি অহাৰ লগে লগে ইটো সিটো বেমাৰে তেওঁক অলপ অচৰপগ্ৰস্ত দিছে। তেওঁ কি যেতিয়া বয়স বাঢ়ি আহিছে, তেওঁ বুলিয়ে নহয় মানুহৰ যেতিয়া বয়স বাঢ়ি আহে ইটো সিটো বেমাৰেতো মানুহৰ থাকেই, হয়নে নহয়? ইটো সিটো বেমাৰ থাকেই আৰু তেওঁ সেইকাৰণে সৰ্বজয় আঁতৰৰ কথা কৈছে। তেওঁ যিহেতু বয়সস্থ, ইটো সিটো বেমাৰ তেওঁ হৈ থকা হ'ল। আৰু সেইদিনাও কি হৈছিলে, সেইদিনাখন নামলৈ আহোঁতেও তেওঁ পেটৰ অসুখ হৈ আছিলে। আকৌ নামলৈ অৱশ্যে নহাৰ কথাই ভাবিছিল, কিন্তু মনে নসহে। নাম গাবলৈ পালে তেওঁ বৰ ভাল পায়। বয়সস্থ লোক হয় তেখেত, হয়নে নহয় বাৰু? আৰু বয়সস্থ লোকে নাম গায় আৰু ভগৱানৰ নামানুকীৰ্তন কৰি বহুত ভাল পায়। সেয়ে তেখেতেও তেনেকৈ ভাল পাইছিলে আৰু তেওঁ নামলৈ নহাকৈ থাকিব নোৱাৰে। সেইটো কাৰণে তেওঁ যদিও গা বেয়া আছিলে, তেওঁ পেটৰ অসুখ আছিলে, কিন্তু তথাপিও তেওঁ নাম গাবলৈ আহিছিলে। নাম গাই যিহেতু তেওঁ ভাল পায়, তেওঁ কি ভাল পায় বুলি, সৰ্বজয় আঁতৰে কি কৰি ভাল পায় বুলি ক'লে তোমালোকৰ প্ৰশ্ন আহিলে, তোমালোকে নাম গাই ভাল পায় বুলি প্ৰশ্নত উত্তৰ লিখিব পাৰিবা। আৰু লগতে মই কৈ গৈছোঁ অতিৰিক্ত প্ৰশ্ন, ইয়াৰ আগৰ পাঠটোত তোমালোকৰ সম্পূৰ্ণ মই অতিৰিক্ত প্ৰশ্নখিনি দিব নোৱাৰিলোঁ, উত্তৰখিনি কিবা এটা প্ৰব্লেম এটা আহি গ'ল পটককৈ।
এইটো কথাত মই লগালগ কৈ গৈছোঁ যে নামঘৰত বহি নাম গোৱাটো ভকতসকলৰ এটা নিয়মীয়া কাম। এতিয়া ভকতসকলৰ এটা নিয়মীয়া কাম কি বুলি কোৱাৰ লগে লগে তোমালোকে নামঘৰত বহি নাম গোৱাটো লিখিব পাৰিবা, হয়নে নহয় বাৰু? এইটো এটা তোমালোকৰ মানে অতিৰিক্ত হিচাপে হৈ যাব। তাৰপিছত নাম গাওঁতে কেনেকৈ গোৱা হয় যে এজনে লগাই দিয়ে আৰু বাকীসকলে লগত মানে মিলাই গাই যায়, হয়নে নহয়? সুৰত সুৰ মিলাই যায়, সেই কথাটো তোমালোকে প্ৰশ্ন লিখিব পাৰা, এটা প্ৰশ্ন হ'ব অতিৰিক্ত। তাৰপিছত আৰু এটা কুৱেশ্যন হ'ব যে গুৰুজনা অৰ্থাৎ মানে গুৰু শংকৰদেৱে ভকতসকলৰ সৈতে নামঘৰত কি কৰি আছিল, নাম কীৰ্তন কৰি আছিল, এইটো এটা প্ৰশ্ন তোমালোকৰ হ'ব অতিৰিক্ত হিচাপে। এনেদৰে তোমালোকে বহুত প্ৰশ্ন বনাব পাৰিবা অতিৰিক্ত। তাৰপিছতে চোৱা, নাম গোৱাত মগ্ন হৈ থাকোঁতে সৰ্বজয় আঁতৰি কেতিয়ানো প্ৰস্ৰাৱ ওলাল তেওঁ গমকে নাপালে। যিহেতু তেওঁ অসুখ হৈ আছিল, হয়নে নহয় বাৰু? সেইকাৰণে তেওঁ মানে গমেই নাপায় যে প্ৰস্ৰাৱ কেতিয়া ওলাই গ'ল। তাৰপিছত চোৱাচোন, ভকত দুজনে তেওঁ প্ৰস্ৰাৱ ওলোৱা বুলি গম পাইহে তেনেকৈ কথা পাতি আছিল। শংকৰদেৱে আচল কথাটো বুজি পাই নাম শেষ হোৱালৈ ৰৈ থাকিল। মানে গম পালে গুৰুজনাই গম পালে যে তেখেতৰ যে কি প্ৰব্লেমটো হৈছে আৰু অসুবিধাটো গম পাই নাম মানে হোৱালৈ তেওঁ ৰৈ থাকিল। এতিয়া মানে ভকত দুজনে কিয় কথা পাতি আছিলে সেই কথাটো তোমালোকে মানে লিখিব পাৰা যে ভকত দুজনে সৰ্বজয় আঁতৰি প্ৰস্ৰাৱ ওলাই যোৱা কথা গম পাইহে কথা পাতি আছিলে, হয়নে নহয় বাৰু? সেই কথাটো লিখিব পাৰা তোমালোকে। তাৰপিছত নামৰ সামৰণি পৰিলত সকলোৱে সেৱা কৰিলে, আৰু তোমালোকে জানাই নাম যেতিয়া সামৰে শেষত সকলোৱে মিলি সেৱা কৰে। কি কৰে বুলি নামৰ সামৰণিত কি কৰে বুলি ক'লে সেৱা কৰে লিখিব পাৰা তোমালোকে অতিৰিক্ত হিচাপে। তাৰপিছত নাম সামৰাৰ পাছত শংকৰদেৱে সৰ্বজয় আঁতৰি কাষ চাপি আহিল। আঁতৈক লাহেকৈ তুলি ধৰি ধুৱাই পখলাই দিলে। আঁতৈ কাপোৰ কঠু তিয়াই দিলে। তাৰ পাছত মজিয়াত ডোঙা বান্ধি থকা প্ৰস্ৰাৱখিনি নিজ হাতেৰে আজলি ভৰাই চৰিয়াত উঠাই বাহিৰত পেলাই দিলেগৈ। গম পালানে গুৰুজনাই কি কৰিলে? তাৰপিছত কি কৰিলে, ঠাইখিনিও মচি কাচি চাফা কৰিলে। আৰু মানে তোমালোকে এটা প্ৰশ্ন ইয়াত হ'ব যে মহাপুৰুষজনাই সৰ্বজয় আঁতৰি কেনেদৰে সহায় কৰিলে, হয়নে নহয় বাৰু? সেই গোটেইখিনি কথা তোমালোকে লিখিব পাৰা যে তেওঁক কেনেদৰে কাপোৰ সলাই দি ধুৱাই পখলাই আকৌ নিজ হাতেৰে মানে প্ৰস্ৰাৱখিনি আজলি ভৰাই চৰিয়াত উঠাই লৈ পেলাই দিছিলেগৈ। আকৌ ঠাইখিনিও মচি কাচি কেনেদৰে চাফা কৰিছিলে গোটেইখিনি কথা লিখিব পাৰা। আৰু এই কামখিনি গুৰুজনাৰ এই কামত ভকতসকলে আচৰিত হ'ল। মানে ভকতসকলৰ সন্মুখত দেখি আছে ন কৰি থকা। বৃদ্ধ সৰ্বজয় আঁতৰি চকুৱেদি আনন্দৰ চকুলো বৈ আহিল। আৰু তেনেদৰে গুৰুজনাক যেতিয়া তেনেদৰে কাম মানে সৰ্বজয় আঁতৰিক সহায় কৰা দেখি বাকী ভকতসকলতো আচৰিত হৈছে, লগতে সৰ্বজয় আঁতৰ কি হৈ গৈছে, চকুৱেদি চকু পানী ওলাই আহিল। আনহাতে শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱো গুৰুৰ এনে কাৰ্যত আচৰিত হ'ল। এতিয়া মই যে তোমালোকক যে কৈছিলোঁ মানে মহাপুৰুষ দুজনা বুলি কৈছিলোঁ, এজন শংকৰদেৱ আনজন কোন আছিলে, মাধৱদেৱ। তেখেতে আৰু মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন বুলি কোৱাৰ লগে লগে তোমালোকে মাধৱদেৱ লিখিব পাৰিবা। আৰু এই কামখিনি যে গুৰুজনাই কৰি দিছিল সৰ্বজয় আঁতৰি সেই গোটেই কামখিনি মাধৱদেৱেও দেখি আছিলে আৰু দেখি আচৰিত হৈছিলে। আৰু তেওঁ শংকৰদেৱত ক'লে, বাপ এয়া আপুনি কি কৰিছে? এইবোৰতো আপোনাৰ কাম নহয়, কোনোবা দাসীয়ে কৰিলেহেঁতেন। আৰু এই বাক্যশাৰী দি ক'ব পাৰে যে এই কথাষাৰ কোনে কৈছিলে, কাক কৈছিলে? তেনেকুৱা প্ৰশ্ন আহিব পাৰে যে বাপ এয়া আপুনি কি কৰিছে? এইবোৰতো আপোনাৰ কাম নহয়, কোনোবা দাসীয়ে কৰিলেহেঁতেন। এই কথাষাৰ কোনে কাক কৈছিল? গম পালানে? এইটো এটা প্ৰশ্ন হ'ব এইখিনিতে। তাৰপিছতে আছে মাধৱদেৱৰ কথাত শংকৰদেৱে মিচিকিয়াই হাঁহিলে। হাঁহোতে তেওঁৰ মুখখন উজ্জ্বল হৈ উঠিল। তেওঁ মনৰ আচল কথাটো মাধৱদেৱক বুজাই দিলে। শুনা, দাসীয়েতো এইবোৰ কাম সদায়ে কৰে। আজি যেনিবা মই কৰিলোঁ, তাতে কি ডাঙৰ কথাটো হ'ল? আমি সকলো একে মানুহ, আনৰ অপকাৰ নোহোৱাকৈ নিজে কৰিব পৰা কামখিনি ভালদৰে কৰাহে যুগুত।
এই বাক্যশাৰীও কোনে কৈছিলে, কাক কৈছিলে আহিব পাৰে। তোমালোকে লিখি ল'বা, এইটো অতিৰিক্ত প্ৰশ্ন। এইখিনিতে বাক্যশাৰী কোনে কৈছিলে, বা মাধৱদেৱৰ মানে কথাটোত শংকৰদেৱে কি উত্তৰ দিছিলে, যে এইটো আপোনাৰ কাম নহয় বুলি কওঁতে কি উত্তৰ দিছিলে, এই তোমালোকে এটা প্ৰশ্ন হ'ব এইখিনিত, আৰু এইখিনিতো এটা প্ৰশ্ন হ'ব তোমালোকে অতিৰিক্ত হিচাপে। তাৰপিছতে শংকৰদেৱৰ কথাই সকলোকে মোহিত কৰিলে। সৰ্বজয়াতৈক উপলুঙা কৰি কথা পতা ভকত দুজনৰ মনত বৰ দুখ লাগিল। তেওঁলোকে তেতিয়া তেনেকৈ কথা পাতি কি যে ভুল কৰিছিল। গুৰুৰ প্ৰতি শ্ৰদ্ধাত তেওঁলোকৰ মূৰ দূৰ খাই গ'ল। তাৰমানে তেখেতসকলে কথা পাতি আছিলে তেখেতক উপলুঙা কৰি, আৰু যেতিয়া মহাপুৰুষজনাই যেতিয়া নিজেই তেওঁ সৰ্বজয়াতৈক সহায় কৰিলে, তেনেদৰে কৰি দিলে, তেতিয়া তেখেতসকলে নিজেই লাজ পাই গ'ল, হয়নে নহয় বাৰু। আৰু তেতিয়া সকলোৱে মানে সেই গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু বাঢ়ি গ'লগৈ গুৰুজনাৰ প্ৰতি। এইটোৱে আছিলে শংকৰদেৱৰ বিষয়ে পাঠটিত, মহাপুৰুষজনাৰ বিষয়ে, তেখেতৰ বিষয়ে এইখিনিয়ে আছে। তেখেতৰ তথাপিও তেখেতৰ বিষয়ে তোমালোকে জানিবলৈ হ'লে আৰু তেখেতৰ জন্ম, তেখেত কি কৰিছিলে, তেনেকুৱা কিছুমান কথা জানিব লাগিব অতিৰিক্ত হিচাপে। তথাপিও পাঠৰ ভিতৰত এনেকুৱা তোমালোকে অতিৰিক্ত বিচাৰিব পাৰা, প্ৰশ্নকেইটা লিখি ল'বা, উত্তৰকেইটা। তাৰপিছতে পাঠৰ যিকেইটা তোমালোকৰ অৰ্থ আছে এইকেইটা জানিবলৈ চেষ্টা কৰিবা। মানে ডুঙা বা কীৰ্তন ঘোষা কি আছিলে, শংকৰদেৱৰ এইটো কীৰ্তন দেই, শংকৰদেৱৰে ৰচনা কৰা এখন পুথিৰ নাম কীৰ্তন ঘোষা দেই। এইখন কথা তোমালোকে মনত ৰাখিবা। তাৰপিছত ইয়াত থকা প্ৰশ্নখিনিৰ উত্তৰ বেলেগ এটা ভিডিঅ'ত দিম। এই ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হৈ গ'ল, তোমালোকে আমনিও পাবা। আৰু এটা কথা, শংকৰদেৱৰ বিষয়ে কিন্তু আছে, প্ৰশ্নটোত আছে, সেইটো কাৰণে তোমালোকে জানিবও লাগিব তেখেতৰ বিষয়ে। আৰু এনেওতো আমি মহাপুৰুষ দুজনাৰ বিষয়ে জানিবই লাগে, হয়নে নহয় বাৰু। আজিলৈ সামৰিছোঁ ভিডিঅ'টো। ধন্যবাদ। ভাল লাগিলে লাইক কৰিবা আকৌ।